বানত ক্ষতিগ্ৰস্ত ৰাইজৰ কাৰণে এই সভাখন আমি পিছুৱাই দিছিলোঁ আৰু যিটো পৰিস্থিতি কিছু খাম কাটিছে দুৰ্গত ৰাইজসকল কিছু শিবিৰৰ পৰা আহি নিজৰ বৃহৎ আকৌ নিজৰ দৈনন্দিন কাম কাজ আৰম্ভ কৰিছে সন্মানৰ খেতিয়কসকলে কৃষকবন্ধুসকলে খেতি পথাৰত নামি পৰিছে তো তেনেস্থলত আমি ৰাজন্যত সভাখন আগষ্ট মাহৰ 4 তাৰিখ ৰবিবাৰে অনুষ্ঠিত কৰিম বুলি আমি প্লেনিং কৰিছোঁ বা পৰিকল্পনা হাতত লোৱা হৈছে কলা ক্ষেত্ৰত এই সভাখন অনুষ্ঠিত কৰা কিৰেণ ৰিজিজু ডাঙৰীয়া থাকিব হয় কেন্দ্ৰীয় আমাৰ যি কেন্দ্ৰীয় চৰকাৰৰ সন্মানীয় মন্ত্ৰী কিৰেণ ৰিজিজু ডাঙৰীয়া এই সভাত বিশিষ্ট অতিথি উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডাঙৰীয়া থাকিব আমাৰ নতুন প্ৰভাৰী হৰিশ দ্বিবেদী সহপ্ৰভাৰী কমল শৰ্মা ডাঙৰীয়া এই সভাত উপস্থিত থাকিব ইয়াৰ লগতে শেহতীয়াকৈ আপোনালোকে নিৰ্বাচনৰ আগত অৰুণোদয়কে ধৰি বিভিন্ন ধৰণে মুখ্যমন্ত্ৰীয়ে কথাটো কৈছে ইলেকশ্যনৰ আগৰ পৰা এটা ছাৰ্ভিচ ইকনমিক ছাৰ্ভিচ চলাইছিলোঁ যিটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বৰিষ্ঠ নেতৃত্বত অসমত প্ৰায় ২৭ লক্ষ সন্মানৰ মহিলাই মাতৃ সমাজে অৰুণোদয় আঁচনি পাবলৈ সক্ষম হৈছে আৰু কিমানখিনি পাবলগীয়া আছে ইয়াৰ এটা সমীক্ষা আমাৰ চলি আছে লগতে চৰকাৰে এইবাৰ সিদ্ধান্ত লৈছিলে যে কিমানখিনি ছোৱালী আমাৰ যিটো নিযুত মইনা আঁচনি অসম চৰকাৰে গ্ৰহণ কৰিছিল তাৰ আধাৰত আমি দিব পাৰোঁ সেই নিমিত্তে আমি প্ৰতিটো বুথ স্তৰত কিছু সমৰ ব্যৱস্থা কৰিছিলোঁ ঠিক তেনেদৰে যিখিনি আমাৰ উঠি অহা প্ৰজন্মৰ যুৱতী যিসকলে এইবাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় শিক্ষান্ত পৰীক্ষাত পাছ কৰিলে যিসকলে মাষ্টাৰ ডিগ্ৰী কৰি আছে তেওঁলোকৰ এটা সমীক্ষা চলোৱাৰ কাৰণে আমি ফৰ্ম পঠাইছিলোঁ আৰু সেই ফৰ্মখিনি ইতিমধ্যে আমাৰ কাৰ্যালয় আহি পাইছে আৰু গোটেইখিনি আমি এটা ডাটাবেছ কৰিছোঁ এই ডাটাবেছটো আমি গোটেই তৈয়াৰ হোৱাৰ পিছত অসম চৰকাৰৰ মুখ্য সচিব ডাঙৰীয়া দলৰ তৰফৰ পৰা এইখিনি পৰ্যায়ক্ৰমে আৰু চৰকাৰী নীতি নিয়মৰ ভিতৰতে ৰুলছ এণ্ড ৰেগুলেশ্যন ভায়লেট নকৰাকৈ এজ পাৰ নৰ্মছ এজ পাৰ ৰুলছ ৰেগুলেশ্যন কিদৰে গভৰ্ণমেণ্ট আওতাত আনি লগতে আমাৰ যিখিনি নামঘৰ আছে উপাসনাস্থলী আছে এইখিনিৰ কাৰণে আমাৰ এটা ছাৰ্ভিচ চলিছে ইয়াৰ উপৰিও আমি যোগাযোগ যাতায়াতৰ কাৰণে গ্ৰাম অঞ্চলত এতিয়া বহুখিনি ৰাস্তা কৰিবলৈ বাকী আছে এই ৰাস্তাখিনিৰ কাৰণে আমি তদন্ত চলাইছিলোঁ বা আমাৰ সৰজমিন হেৰি চলিছিলে ছাৰ্ভিচ চলিছিলে এই গোটেইখিনি আমাৰ হাতত আহি গৈছে গোটেইখিনি কথা আমি লিপিবদ্ধ কৰি এটা ডাটাবেছ তৈয়াৰ কৰি এইখিনি মাননীয় আমাৰ মুখ্য সচিব ডাঙৰীয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা আমি এই আমাৰ যিখিনি ৰেকৰ্ড এই ৰেকৰ্ডখিনি আমি ছাবমিট কৰিম আৰু নিশ্চয় আমাৰ বিশ্বাস আছে মুখ্যমন্ত্ৰী মহোদয়ে পৰ্যায়ক্ৰমে এই কামখিনি হাতত ল'ব কিন্তু এই সময়ছোৱাত বিৰোধীৰ পৰা বিভিন্ন হেঁচাৰ বিৰোধীটো মিছা কথা কৈয়ে ভোট লয় কাৰণ খাটাখাট বুলি কৈছে অসমত 4 জুলাইৰ পিছত খাটাখাট কৈছে অসমত এতিয়া ফটাফট পলাই গ'ল ইয়াৰ পৰা কংগ্ৰেছ ক'ত গ'ল মই নাজানো এতিয়া পলালে তেওঁলোকে সুধিব লাগে তেওঁ মিছা কথা কৈ ভোট লৈছে এতিয়াও প্ৰলোভন দিয়ে দেশৰ স্বাধীনতা পৰক সময় কংগ্ৰেছে শাসনত থাকে বিহাগম UPSC কেলেংকাৰী অসমৰ জনগণে পাহৰি যোৱা নাই দেশ কপোৱা কেলেংকাৰী সিদিনাখন ৰাকেশ পাল ডাঙৰীয়া আৰু 17 জনৰ 21 ফল তেওঁলোকক কোৰ্টে পানিছ দিলে শাস্তি দি দিলে এয়া আছিল কংগ্ৰেছৰ কুকৰ্ম তাৰ পৰা কেতিয়াও তেওঁলোকে পৰিত্ৰাণ পায় জনগণে পাহৰি যোৱা নাই কংগ্ৰেছৰ সেই কুকৃতিৰ কথা আকৌ তেওঁলোকে মিছা কথা ক'বলৈ আহিছে কিন্তু জনগণে বিশ্বাস নলয় হিন্দুস্তানৰ জনগণ অসমৰ জনগণ আকৌ একেকৈ নিদিলে 3টা নিৰ্বাচনত আপোনালোকে গম পায় 200খন আসন নাপালে 2014, 2019, 2024 3টা লোকসভা নিৰ্বাচন এই কংগ্ৰেছ দলে যি দেশৰ সৰহ সময় দেশখন শাসন কৰিছিলে সেই দলৰ 200খন আসন 3টা লোকসভাত ক্ৰছ কৰিবলৈ সক্ষম নহয় আৰু তেওঁলোকে কেৱল মিছা কথা কেৱল আগুৱা কেৱল মিছা কথাতে আবদ্ধ হৈ থাকিল দলটো কিমান জনতাক তেওঁলোকে মিছা কথা কয় মই জনতাক আহ্বান জনাম কংগ্ৰেছৰ এই মিছা প্ৰলোভন যেন ভুল নহয় পঞ্চায়ত নিৰ্বাচনত কেনেকুৱা ধৰণৰ মিত্ৰতা বিশেষকৈ লোকেল বডি ইলেকশ্যন আমি ভাবোঁ সুন্দৰ পঞ্চায়ত আকৌ প্ৰথম পঞ্চায়তৰ জৰিয়তে জনগণে যিখিনি মিনিমাম ফেচিলিটি বা যিখিনি মিনিমাম ইনফ্ৰাষ্ট্ৰাকচাৰ কৰিব লাগে সেইখিনি কৰিবলৈ সক্ষম চৰাইদেৱে আজি বিশ্ব ঐতিহ্যৰ স্বীকৃতি লাভ কৰিছে মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাম মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাম কংগ্ৰেছৰ চৰকাৰ বহুত হ'ল খাটাখাটকৈ মিছাকৈয়ে খেদালে মিছাকৈ ভোটো ল'লে তেওঁলোকে কৰিব নোৱাৰিলে এইটো প্ৰপ'জেল আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া গোটেইখিনি কথা চালি জাৰি চাই আজি তেখেতক বিশেষভাৱে আমি অসমবাসীৰ এখন সন্তান হিচাপে ধন্যবাদ জনাইছোঁ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী